ডক্টৰ মনমোহন সিং আজি শেষ নিশা ত্যাগ কৰিলে। যিটো যোৱাকালি যিটো খবৰটো পাই পেলাই খুব দুখিত, কাৰণ ব্যক্তিগতভাৱে তেওঁ প্ৰধানমন্ত্ৰী হৈ থকা সময়তো মই ৰাজ্যসভাৰ MP হিচাপে তেখেতক পাইছিলোঁ। ইমানে অমায়িক, যিকোনো মানুহৰ লগত ইমান নৰম সুৰত কথা পাতে, চব কথা শুনে। যেতিয়া তেওঁ কংগ্ৰেছ দলৰ গভৰ্ণমেণ্ট নাছিলে, প্ৰধানমন্ত্ৰী নাছিল, তথাপিও কংগ্ৰেছ দলৰ এজন নেতা হিচাপে তেওঁ কাম কৰি আছিল। তেখেতেও মই এই সময়তো মই লগ পাইছিলোঁ আপচু নেতা হিচাপে। তেখেতৰ নিচিনা এটা ভিজনাৰী মানুহ পোৱা নাযায়, কাৰণ ভাৰতবৰ্ষত আজি যিটো অৰ্থনৈতিক উন্নয়ন, এই উন্নয়নৰ যিটো ভেটি তেওঁ যদি ফাউণ্ডেশ্যন নিদিয়া হ'লে আজি ভাৰতৰ আজিৰ নিচিনা নহয়। আজি 5th যিটো ইকনমিক পাৱাৰ হিচাপে ভাৰত আজি প্ৰতিষ্ঠা পাইছে, তেনে ক্ষেত্ৰত তেওঁ বুনিয়াদটো তেওঁ ফাউণ্ডেশ্যনটো দি গৈছিল। আৰু সেইকাৰণে ভাৰতবাসীয়ে সদায় কৃতজ্ঞ হৈ থাকিব। আৰু তেখেতৰ যিটো মৃত্যু, সেইটো ভাৰতৰ কাৰণে বহুত ক্ষতি, ডাঙৰ ক্ষতি। আৰু অকল ভাৰত বুলি নহয়, আমেৰিকা বা ইউৰোপ যিকোনো দেশতে প্ৰধানমন্ত্ৰী ডক্টৰ আমাৰ মনমোহন সিং ডাঙৰীয়া, তেখেতক শ্ৰদ্ধা কৰিছিল মানুহে, আৰু দেশ বিদেশৰ নেতাসকলে শ্ৰদ্ধা কৰিছিল। এজন শ্ৰেষ্ঠ ইকনমিষ্ট হিচাপে গোটেই বিশ্বত তেওঁ প্ৰতিষ্ঠিত। ডক্টৰ মনমোহন সিং আজি শেষ নিশা ত্যাগ কৰিলে। যিটো যোৱাকালি যিটো খবৰটো পাই পেলাই খুব দুখিত, কাৰণ ব্যক্তিগতভাৱে তেওঁ প্ৰধানমন্ত্ৰী হৈ থকা সময়তো মই ৰাজ্যসভাৰ MP হিচাপে তেখেতক পাইছিলোঁ। ইমানে অমায়িক, যিকোনো মানুহৰ লগত ইমান নৰম সুৰত কথা পাতে, চব কথা শুনে। যেতিয়া তেওঁ কংগ্ৰেছ দলৰ গভৰ্ণমেণ্ট নাছিলে, প্ৰধানমন্ত্ৰী নাছিল, তথাপিও কংগ্ৰেছ দলৰ এজন নেতা হিচাপে তেওঁ কাম কৰি আছিল। তেখেতেও এই সময়তো মই লগ পাইছিলোঁ আপচু নেতা হিচাপে। তেখেতৰ নিচিনা এটা ভিজনাৰী মানুহ পোৱা নাযায়, কাৰণ ভাৰতবৰ্ষত আজি যিটো অৰ্থনৈতিক উন্নয়ন, এই উন্নয়নৰ যিটো ভেটি তেওঁ যদি ফাউণ্ডেশ্যন নিদিয়া হ'লে আজি ভাৰতৰ আজিৰ নিচিনা নহয়। আজি 5th যিটো ইকনমিক পাৱাৰ হিচাপে ভাৰত আজি প্ৰতিষ্ঠা পাইছে, তেনে ক্ষেত্ৰত তেওঁ বুনিয়াদটো তেওঁ ফাউণ্ডেশ্যনটো দি গৈছিল। আৰু সেইকাৰণে ভাৰতবাসীয়ে সদায় কৃতজ্ঞ হৈ থাকিব। আৰু তেখেতৰ যিটো মৃত্যু, সেইটো ভাৰতৰ কাৰণে বহুত ক্ষতি, ডাঙৰ ক্ষতি। আৰু অকল ভাৰত বুলি নহয়, আমেৰিকা বা ইউৰোপ যিকোনো দেশতে প্ৰধানমন্ত্ৰী ডক্টৰ আমাৰ মনমোহন সিং ডাঙৰীয়া, তেখেতক শ্ৰদ্ধা কৰিছিল মানুহে, আৰু দেশ বিদেশৰ নেতাসকলে শ্ৰদ্ধা কৰিছিল। এজন শ্ৰেষ্ঠ ইকনমিষ্ট হিচাপে গোটেই বিশ্বত তেওঁ প্ৰতিষ্ঠিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।